এই মুহূৰ্তত আপোনালোকক দিব লৈছো এখন ভাল খবৰ। পৰীক্ষা কৰক আপোনালোকৰ বেংক একাউণ্ট। উদ্যোগী যুৱক যুৱতীৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আপুনি যদি আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আবেদন কৰিছিলে তেনেহ'লে ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। আজি যুৱক যুৱতীসকলৰ বেংক একাউণ্টত সোমাব এই আত্মনিৰ্ভৰশীল আঁচনিৰ প্ৰথম কিস্তিৰ ধন। পুৱা 10 বজাৰ লগে লগে যুৱক যুৱতীসকলৰ একাউণ্টত সোমাব এই আঁচনিৰ ধন। আপুনি যদি আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আবেদন কৰিছিলে অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্ট চেক কৰক। মুকলি কৰা হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ প্ৰথম কিস্তিৰ ধন। পৰৱৰ্তী সময়ত এইসকল যুৱক যুৱতীয়ে লাভ কৰিব মুদ্ৰা লোনৰো সুবিধা। আপোনালোকে পৰৱৰ্তী সময়ত যোনসকলে হিতাধিকাৰী চিলেকশ্যন হৈছে তেওঁলোকক দিয়া হ'ব মুদ্ৰা লোনৰ সুবিধা। এই আঁচনিৰ বাবে নিৰ্বাচিত হিতাধিকাৰী প্ৰথম দিনটোত দিয়া হ'ব ৭৫,০০০কৈ টকা। আজি আপোনালোকৰ বেংক একাউণ্টত ৭৫,০০০কৈ টকা লাভ কৰিব আৰু নৱেম্বৰত দ্বিতীয় কিস্তি ২৫,০০০ টকাটো আপোনালোকক কি কৰা হ'ব বেংক একাউণ্টত মুকলি কৰি দিয়া হ'ব। এই ধন ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হ'ব শেষৰ কিস্তিৰ ১ লাখ টকা আপুনি কেনেকৈ ব্যৱহাৰ কৰে আৰু ব্যৱহাৰ কৰাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকক শেষৰ ১ লাখ টকা দিয়া হ'ব। ৫০% ৰাজ সাহায্যৰে ৰাজ্যৰ যুৱক যুৱতীক দিয়া হ'ব এই আঁচনিৰ ধন। ৫০% ৰাজ সাহায্যৰে দিয়া হ'ব আপোনালোকৰ এই আঁচনিৰ ধন। অতি শীঘ্ৰে পৰীক্ষা কৰক আপোনালোকৰ বেংক একাউণ্টত। আপোনালোকে যোনটো একাউণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই একাউণ্টটো অতি শীঘ্ৰে চেক কৰক। যুৱক যুৱতীৰ বাবে ভাল খবৰ দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই আঁচনিৰ বাবে নিৰ্বাচিত হিতাধিকাৰী প্ৰতি মাহত আপোনালোকে দিব লাগিব ৫,০০০কৈ টকা আৰু এই ৫,০০০ টকা আপোনালোকে ৫ বছৰ মূৰত আপোনালোকে কি কৰিব লাগিব সৰু এখন ইনষ্টলমেণ্টৰ জৰিয়তে আপোনালোকক দিব লাগিব ৫,০০০কৈ টকা। ৫০% ৰাজ সাহায্যৰে যুৱক যুৱতীক দিয়া হ'ব এই আঁচনিৰ ধন। আপুনি যদি আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আবেদন কৰিছিলে অতি শীঘ্ৰে পৰীক্ষা কৰক আপোনালোকৰ বেংক একাউণ্ট। আজি ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব এই আঁচনিৰ প্ৰথম কিস্তিৰ ৭৫,০০০কৈ টকা। আজি যুৱক যুৱতীসকলৰ বেংক একাউণ্ট অতি সোনকালে আপোনালোকে চেক কৰক। পুৱা 10 বজাৰ লগে লগে যুৱক যুৱতীসকলৰ একাউণ্টত সোমাব এই আঁচনিৰ ধন। তাৰে মন্তব্য আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ওচৰত আহি পৰিছে আৰু আপোনালোকে কেনেকৈ পইচাটো ৰিটাৰ্ণ কৰিব লাগিব, কেনেকৈ আপোনালোকে পইচাটো ঘূৰাই দিব লাগিব। যিহেতু আপোনালোকক প্ৰতিশ্ৰুতি দিছিলে যে আমি 2টা বছৰত কি কৰিম 1 লাখ যুৱক যুৱতীক কি কৰিম এই আঁচনিৰ ধন দিম, কিন্তু প্ৰথম কিস্তিত কি কৰা হৈছে ২৫,০০০ যুৱক যুৱতীক চিলেকশ্যন কৰা হৈছে। আকৌ ৭৫,০০০ অতি শীঘ্ৰে কি কৰা হ'ব আবেদন আৰম্ভ কৰা হ'ব। এই ধন ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰা হ'ব আপোনালোকৰ দ্বিতীয়খন কিস্তিৰ ধন। আপোনালোকক 1 লাখ টকা দিয়াৰ পিছত আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰে সেই ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকক দিয়া হ'ব দ্বিতীয়খন 1 লাখ টকা আৰু 1 লাখ আপোনালোকে ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা আপোনালোকে ৫০% ৰাজ সাহায্যৰে আপোনালোকে কি কৰিব লাগিব চৰকাৰক ঘূৰাই দিব লাগিব আৰু সৰু এখন ইনষ্টলমেণ্টৰ জৰিয়তে আপোনালোকে এই আঁচনিৰ টকাটো ঘূৰাই দিব লাগিব। পুৱা 10 বজাৰ লগে লগে যুৱক যুৱতীসকলৰ একাউণ্টত সোমাব এই আঁচনিৰ ধন। মুকলি কৰা হ'ব মুখ্যমন্ত্ৰী আঁচনিৰ আত্মনিৰ্ভৰশীলৰ প্ৰথম কিস্তিৰ ধন। চ' অতি শীঘ্ৰে আপোনালোকে যিকোনো নিয়াৰেষ্ট CSPত যাই কিনে আপোনালোকৰ বেংক একাউণ্ট চেক কৰক। আজিয়ে লাভ কৰিব এই প্ৰথম কিস্তিৰ ৭৫,০০০কৈ টকা আৰু আপোনালোকে কোনো ধৰণৰ প্ৰেছাৰ ৱাইজ কোনো ধৰণৰ EMI দিব নালাগে। 5 বছৰ মূৰে আপোনালোকে কি কৰিব লাগিব ৫,০০০কৈ এটা সৰু ইনষ্টলমেণ্টৰ জৰিয়তে দিব লাগিব। আৰু এতিয়া আপোনালোকক জনা মুখ্যমন্ত্ৰী কি মন্তব্য কৰিছে সেইটো আপোনালোকৰ প্ৰতিবেদনটো চাই লওক। অহাতে ৰাতিপুৱা আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিম। বহু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিয়ে। চৰকাৰী চাকৰি সকলোকে দিয়াটো সম্ভৱ নহয়। সেইবাবে ৰাজ্য চৰকাৰৰ হৈ মই ঘোষণা কৰিছিলোঁ যে আমাৰ ডেকা ল'ৰা ছোৱালীখিনিক উদ্যোগ আৰু ব্যৱসায় কৰিবৰ বাবে আমি ২ লাখ টকাৰ এটা নিধি প্ৰদান কৰিম আৰু খুব ভাল কৰি যদি এই ২ লাখ টকা ব্যৱহাৰ কৰি আমি ব্যৱসায় এটা নিৰ্মাণ কৰোঁ, ভৱিষ্যতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰো আমি সহায় ল'ব পাৰিম বা মুদ্ৰা আঁচনিৰ জৰিয়তেও আমি এই ২ লাখ টকাক আৰু ডাঙৰ বৃহৎ পুঁজিলৈ ৰূপান্তৰ কৰিব পাৰিম। এই প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন ৩০ তাৰিখে ৰাতিপুৱা 10 বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম। ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে। মই আশা কৰিম যে ২৫,০০০ নিৰ্বাচিত যুৱক যুৱতী অহা ৩০ তাৰিখে যাতে খানাপাৰালৈ আহে। প্ৰথম আমি ৭৫,০০০ টকা দিম। 3 দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু ২৫,০০০ টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক যুৱতীসকললৈ আগবঢ়াম। পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত
আৰু 1 লাখ টকা ছাত্ৰ যুৱক যুৱতীসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম। বহুতে মোক সোধে টকাটো ঘূৰাই দিব লাগিব নেকি? 1 লাখ টকা ঘূৰাই দিব নালাগে। আৰু বাকী 1 লাখ টকাও 3 বছৰ পিছত মাত্ৰ মাহত 5,000 টকাৰ এটা সৰু ইনষ্টলমেণ্টেৰে 5 বছৰ সময় আমাৰ 5,000 কৰি আপোনালোকে লাহে লাহে এই পইচাটো আমাক উভতাই থাকিব পাৰিব। ল'ৰা ছোৱালীক যুৱক যুৱতীক আমি সকলো প্ৰকাৰে সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছো। এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় লানিও আমি লগে লগে আৰম্ভ কৰিম। এইবাৰ আমি আৰু নতুনকৈ ৭৫,000 যুৱক যুৱতীক এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিলৈ আনিবৰ বাবে চেষ্টা কৰিম। যুৱক যুৱতীসকলক মই অনুৰোধ কৰিম, চৰকাৰী চাকৰিয়ে হওক বা আত্মনিৰ্ভৰশীলতাই হওক, দুইটা ক্ষেত্ৰতে আমাৰ চৰকাৰে আপোনালোকৰ লগত সুন্দৰভাৱে কাম কৰি যাব।